এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাতে বিচাৰো। আজি হৈছে 17 মে। 17 মে ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া প্ৰথমটো খবৰ আমি যদি চাওঁ, নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিহুৰে আদৰিলে প্ৰবাসী অসমীয়াই। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু নেদাৰলেণ্ডলৈ গৈছে আৰু নেদাৰলেণ্ডলৈ তেতিয়া দেখি য'ত উপস্থিত হ'ল, তেতিয়া তেওঁক বিহুৰে অসমৰ যি আমাৰ প্ৰাণ বিহুৰে আদৰিলে প্ৰবাসী অসমীয়াসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰা দেখা গৈছে নেদাৰলেণ্ডত। নেক্সটটো খবৰ যদি আমি চাওঁ, মাজুলী হালমৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া। এতিয়া বাৰিষা সময় আহি আছে। বাৰিষা সময়ত যদি আমি চাওঁ, তেনেহ'লে বানপানী হওক, গৰাখহনীয়া হওক, এইবিলাক সমস্যা বহুত বেছি হয়। তো এতিয়া মাজুলী যি হালমৰাত যেতিয়া ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া, আৰু ইয়াক লৈ জিলা প্ৰশাসনে তেওঁলোকে সাজু হৈছে কেনেদৰে এইসমূহ গৰাখহনীয়াৰ পৰা মুক্ত কৰিব পাৰি, বা এই গৰাখহনীয়াত যাতে লোকসকলৰ জনসাধাৰণৰ যাতে একো ক্ষয়ক্ষতি নহয়, তাক লৈ সেইখিনি তেওঁলোকে প্ৰস্তুতি চলাইছে। আৰু যাতে এই যি বাৰিষা সময়ত বানপানী হওক, গৰাখহনীয়া সময়ত আপোনালোকে সাৱধানে থাকিব। কাৰণ কেলৈ এনেধৰণৰ গৰাখহনীয়া বা বানপানীৰ সময়ত বহুতখিনি আমি কি হয়, ক্ষয়ক্ষতি হয়, আৰু ইয়াৰ সমানে কি হয়, বহুতখিনি মানুহৰ বিপদ হয়। কাৰণ কেলৈ বানপানী কোন সময়ত কি কেতিয়া বাঢ়ি যাব, সকলোখিনি ঠিক নাইকিয়া হৈ থাকে। তো সেইবাবে আপোনালোকে অতি সাৱধানে থকাটো উচিত, আৰু সাৱধানে আপোনালোকে থাকিব। নেক্সটটো খবৰ যদি আমি চাওঁ, বঙাইগাঁৱত 3 কোটি টকাৰ সোণ জব্দ। তো এতিয়া এই ধৰণৰ চুৰ হওক, ডকাইত হওক, এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহি আছে। আৰু এতিয়া বঙাইগাঁৱত এজন লোকৰ পৰা এই 3 কোটি টকাৰো অধিক সোণ জব্দ কৰে। তেওঁ সেইখিনি লৈ গৈছিলে বাহিৰলৈ, হয়তো বিক্ৰী কৰিলে দুষ্ট চক্ৰৰে। তেনেদৰে তেওঁলোকে সেইখিনি ব্যৱসায় চলাই গৈছে। আৰু এতিয়া আমি যদি চাওঁ, দিনে দিনে এইবিলাক কাৰ্যবিলাক বহুত বেছি হ'বলৈ ধৰিছে। নেক্সটটো খবৰ যদি আমি আগবাঢ়ো, নেক্সটটো খবৰ যদি আমি চাওঁ, তেনেহ'লে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। উচ্ছেদ প্ৰক্ৰিয়া হৈছে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বতে যিদৰে মন্তব্য কৰিছিলে যে 1 ইঞ্চি যদি মাটি কোনোবাই অবৈধভাৱে দখল কৰি আছে, সেই 1 ইঞ্চি মাটিও কাকো এৰি দিয়া নহ'ব। আৰু তাৰ যি তেনেদৰে তেওঁ মন্তব্য কৰিছিলে, ইয়াৰ পাছত যদি আমি চাওঁ, তেনেহ'লে এতিয়া নিৰ্বাচন হৈ গ'ল। নিৰ্বাচনৰ ফলাফল হ'ল, ফলাফলৰ পাছত ঘোষণা হ'ল। চৰকাৰ তেওঁলোকে সেইখিনি গঠন কৰিলে। গঠন কৰাৰ পাছতে মুখ্যমন্ত্ৰী মহোদয়ে এই যি উচ্ছেদ প্ৰক্ৰিয়াক লৈ এইখিনি কাম আৰম্ভ কৰা দেখা গ'ল। তো এতিয়া উচ্ছেদ প্ৰক্ৰিয়া চলিব। এতিয়া যোৱাবাৰ যদি আমি চাওঁ, উচ্ছেদ প্ৰক্ৰিয়া 1.5 লাখ ভূমিত উচ্ছেদ কৰিছিলে। এতিয়া প্ৰায় 4-5 লাখ ভূমিত উচ্ছেদ প্ৰক্ৰিয়া কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ যদি চাওঁ, বাইহাটাৰ আঠাৰগাঁও কমাৰটোলাত ডকাইতি কাণ্ড। এয়া হয়, মই এতিয়া আপোনালোকক জনাইছোঁ ভিডিঅ' প্ৰথমতে যে চুৰ ডকাইত এইবিলাক কাণ্ড বহুত বেছি হ'বলৈ ধৰিছে অসমত। আৰু বিশেষকৈ এই ডকাইতি কাণ্ডত জড়িত হৈ বহুতো গৃহস্থ লোকক তেনেদৰে সেইখিনি হত্যালৈকে কাম কৰিছে। আৰু এতিয়া বহুতে শাস্তিও পাইছে, তথাপিতো শিক্ষা লোৱা নাই। এনেকুৱা ধৰণৰ কামবিলাক কৰিয়ে গৈছে। এই ধৰণৰ এনেকুৱা ধৰণৰ কাৰ্য ডকাইতি কাণ্ডত যিসকল জড়িত হৈ থাকে, যদি সেইখিনি তেওঁলোকক ধৰা হয়, শাস্তি দিব লাগে উচিত। তেনেদৰে সেইখিনি তেওঁলোকে যিটো শাস্তি দিলে, আগন্তুক সময়ত যাতে কোনো এনেধৰণৰ কামখিনি কৰিবলৈ আগবাঢ়ি নাহে, সেইটো তেনেকুৱা ধৰণৰ এটা শাস্তি দিব লাগে বুলি সকলোৱে তেনেদৰে মন্তব্য কৰিছে। কাৰণ কেলৈ নিৰ্দোষী কোনোবা এজন মানুহ কিবা এটা টকা পইচা অলপমানৰ কাৰণে তেওঁলোকে সেইখিনি ডকাইতি কাণ্ড কৰিবলৈ যায়, হত্যা পৰ্যন্ত তেনেদৰে কৰিছে। আৰু এই এনেধৰণৰ কাৰ্যবিলাক কৰিব লাগে কেলৈ? তো যদি আমি পৃথিৱীলৈ আহিছোঁ, তেনেহ'লে আমি নিশ্চয় কৰ্ম কৰি খাব লাগিব। সৎ কামেৰে সেইখিনি আমি কৰ্মেৰে উপাৰ্জন কৰি খোৱাটো আমাৰ উচিত। নেক্সটটো খবৰ যদি আমি চাওঁ, বিৰোধী দলপতি যিয়ে নহওক, কংগ্ৰেছ দলটো কোনে চলায় সেয়াহে লক্ষণীয় হ'ব। ভূপেন বৰা ডাঙৰে মন্তব্য কৰিছে। এতিয়া যিহেতু বিৰোধী দলপতিৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে, বিৰোধী দলপতি কোন হ'ব, এইবিলাক কথা ওলাই থকাৰ মাজতে এতিয়া বিৰোধী দলপতি যোনেই নহওক, দলটো কোনে চলায় সেয়েহে লক্ষণীয় হ'ব, ভূপেন বৰা ডাঙৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, দুলীয়াজানৰ মাজগাঁও বৰকোলা পথাৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভা পৰৱৰ্তী অধিৱেশন। 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰী 2027 সেইখিনি অধিৱেশন অনুষ্ঠিত হ'ব, তেওঁলোকে এই সন্দৰ্ভত জনাইছে। আৰু দুলীয়াজানৰ যি মাজগাঁও বৰকোলা পথাৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। নেক্সট খবৰ যদি আমি চাওঁ, 21 মে'ৰ পৰা ষষ্ঠদশ অসম বিধানসভা প্ৰথম অধিৱেশন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো যিহেতু জনাইছিলে সকলোৱে আপোনালোকে গমে পায়, এতিয়া 21 মে'ৰ পৰা ষষ্ঠদশ অসম বিধানসভা প্ৰথম অধিৱেশন।
আৰু নেক্সটটো আমি সেয়াই উচ্ছেদ প্ৰক্ৰিয়া যিহেতু কথালৈ আমি আলোচনা কৰিছিলোঁ বা সেইখিনি আপোনালোকক জনাইছিলোঁ গোৱালপাৰাৰ পৰা আৰম্ভ হ'ব উচ্ছেদ অভিযান। এতিয়া জিলা প্ৰশাসনে তেওঁলোকক সেইখিনি জাননী দিছে, এক প্ৰকাৰে কৈছে যে গোৱালপাৰাৰ পৰাই আৰম্ভ হ'ব লাহেকৈ উচ্ছেদ প্ৰক্ৰিয়া। আৰু এই যি উচ্ছেদ প্ৰক্ৰিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যেতিয়ালৈকে যিসমূহ চৰকাৰী মাটি আছে তাত অবৈধভাৱে যিসকল দখল কৰি আছে সেইখিনি যেতিয়ালৈকে শেষ হৈ নাযায় সেইখিনি তেতিয়ালৈকে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এইখিনি ক্ষেত্ৰত নিশ্চয় আগন্তুক সময়ত দেখা যাব কি কেনেদৰে কৰে, লক্ষণীয় হ'ব। মুঠৰ ওপৰত এই উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট আমি খবৰলৈ যদি চাওঁ তেনেহ'লে বহুতে কৈ আছে অৰুণোদয় আঁচনি প্ৰসংগটো উল্লেখ কৰি আছে। এতিয়া যিহেতু 21 তাৰিখৰ পৰা বিধানসভা অনুষ্ঠিত হ'ব, 21 তাৰিখৰ পৰা সেইখিনি এতিয়া বহুত ভাগে কৈ আছে 3000কৈ নতুন প্ৰপত্ৰ দিয়াৰ ক্ষেত্ৰত। এতিয়া মই আপোনালোকক এইটো জনাব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যে 3000 টকাটো উল্লেখ কৰি কৈছে 3000 টকাটো এই আপোনালোক নেক্সট মাহতে আপোনালোকৰ বৃদ্ধি হৈ নাযায়। আৰু যিহেতু জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহলৈকে আপোনালোকক একেলগে 9000 টকাকৈ দিলে আৰু 9000 টকাকৈ দিয়াৰ পাছত এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি কোৱা আপোনালোকে সেই ভাষ্যসমূহ চাই তেনেহ'লে কৈছিলে যে চৰকাৰ যোনে নহওক এইটো স্কিম কণ্টিনিউছ হৈ থাকিব। কিন্তু এতিয়া আপোনালোকে বহুতে সুধি আছে কি হ'ব কি নহ'ব। অহা আপোনালোকে জুনতে 10 তাৰিখে পাব। আৰু এই যিটো বৃদ্ধি হ'ব নহ'ব বা কি কেনেধৰণৰ পদক্ষেপ লয় আগন্তুক বিধানসভা বাজেট অধিৱেশনতে গম পাব। তো সেইবাবে ইয়াক লৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। যিসকলে 9000 টকাটো পাইছিলে আপোনালোকে অতি সোনকালে পাব। আৰু তাত নাম কাট কোড বা কিবা নাপাবনি ইয়াত চিন্তা কৰাৰ সেইটো কোনো ধৰণৰ বিষয় নাথাকে। আৰু আমি ইয়াৰ সমান্তৰালকে যদি চাওঁ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছিলে যে অৰুণোদয় আঁচনি পাবলৈ এতিয়াও বহুতো মহিলা বাকী আছে, বাদ পৰি আছে, তেওঁলোকে পাবনে নাপাব। এই যি বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তো বাজেটত কোনসমূহ আলোচনা কৰে যে আগন্তুক বছৰটোত কি কাম কৰিব বা কি কেনেদৰে কৰিব পৰা হ'ব, শিক্ষা, স্বাস্থ্য যি নহওক যেনেদৰে নহওক সেইখিনি ক্ষেত্ৰত তো প্ৰতিটো দিশতে সেইখিনি আলোচনা হ'বলৈ গৈ আছে। আৰু এই যি অৰুণোদয় আঁচনিৰ নতুন প্ৰপত্ৰ সেই তাতে উল্লেখ হ'ব বুলি সকলোৱে ধাৰণা এটা কৰি আছে আৰু কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে চৰকাৰ গঠন কৰাৰ পাছতে বা চৰকাৰ গঠন কৰাৰ আগতেই সেইখিনি উল্লেখ কৰিছিলে যে আমি যিসমূহ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ সেইসমূহ আমি পূৰ কৰিব লাগিব। আৰু বিশেষকৈ এই 5 বছৰটো ৰাইজৰ বাবে আমি সময় দিবই লাগিব, ৰাইজৰ বাবে আমি কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য কৰা দেখা গৈছিল আৰু এইখিনি কাম কৰিবই। আৰু আগন্তুক সময়তহে আপোনালোকে অৰুণোদয় আঁচনি প্ৰপত্ৰ দিয়াক লৈ সেইখিনি আপডেট ওলাব। আৰু কোনসকলে পাব সেইটো কৈ আছে, যিসকলে পাবলগীয়া যাৰ ৰেচন কাৰ্ড আছে, যোনসকল মহিলাই দুখীয়া দৰিদ্ৰ সীমাৰ তলৰ মহিলা সেই সকলোৱে তেনেদৰে পাব তেওঁলোকে। নেক্সট খবৰ যদি আমি চাওঁ চৰকাৰী ঘৰৰ বাবে আপোনালোকে যদি জিঅ'টেক কৰি থৈছিলে, জিঅ'টেক কৰাৰ পাছত যদি আপোনালোকৰ লিষ্টত নাম অহাৰ পাছত যদি আপোনালোকে সেইখিনি সকলোখিনি ভেৰিফিকেশ্যন হৈ গ'ল তেনেহ'লে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। চৰকাৰী ঘৰ আপোনালোকে অতি সোনকালে এই পাবলৈ গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে যে আগন্তুক প্ৰায় 15 লাখ পৰিয়ালক কি কৰা হ'ব, চৰকাৰী ঘৰ দিয়া হ'ব। এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু যিসমূহৰ লিষ্টত নাম আহিলে, যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকে পাবলগীয়া তেওঁলোকে সকলোৱে চৰকাৰী ঘৰ পাব। তাক লৈ আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। আগন্তুক সময়ত পৰ্যায়ক্ৰমে সকলোকে চৰকাৰী ঘৰ দিব। এই আগন্তুক সময়ত নতুন চাকৰি ক্ষেত্ৰতো মন্তব্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হ'ব যে কোনটো বিভাগত কিমান পদ খালী আছে, ক'ত কেনেদৰে বিজ্ঞাপন দিব পাৰি। আগন্তুক সময়তে সকলোখিনি ওলাব। মুখ্যমন্ত্ৰী মহোদয়ে এয়া সম্বন্ধত জনাইছে আৰু এই দিশটো ভালদৰে চোৱা হ'ব। আৰু আগন্তুক যিহেতু 2 লাখ চাকৰি নিযুক্তি দিয়াৰ কথা কৈ আছিলে, এই 2 লাখ চাকৰি নিযুক্তি দিয়া হ'ব। আৰু সেইবাবে আপোনালোকে যদি আপোনালোকৰ ডকুমেণ্ট এতিয়াও নাই সাজু হয় তেনেহ'লে অতি সোনকালে আপোনালোকে ডকুমেণ্টখিনি সাজু কৰি তুলিব। সেয়া আপোনালোকৰ আধাৰ কাৰ্ডে হওক বা আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জে হওক, কাষ্ট চাৰ্টিফিকেট হওক, PRC হওক, এই সকলোখিনি তো আপোনালোকে এইখিনি সাজু কৰি ৰাখিব। নহ'লে আপোনালোকে আগন্তুক সময়ত বহুখিনি অসুবিধা হ'ব পাৰে। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে মানস ৰাষ্ট্ৰীয় উদ্যানত এটি ঘোং দেখা গৈছে। তো হয়, এতিয়া মানস ৰাষ্ট্ৰীয় উদ্যানত আমি এইখিনি কেমেৰাত বন্দী হৈছে এটি ঘোং। তো এই এনেধৰণৰ যদি উদ্যানত আমাৰ যদি প্ৰকৃতিৰ সৈতে বস্তুবিলাক যদি থাকে তেনেহ'লে আমাৰ কি হ'ব, বিদেশী যিসকল পৰ্যটক আছে তেওঁলোকৰ অহা যোৱাটো সঘনাই হ'ব। আৰু সঘনাই হ'লে আমাৰ অসমৰ বহুতখিনি সুবিধা হ'ব। নেক্সট খবৰ যদি চাওঁ বন্যহস্তীৰ উপদ্ৰৱে নিন্দা সাৰিছে চামগুৰিবাসী। তো এতিয়া
বন্যহস্তী এতিয়া তেওঁলোকে বাৰিষা হোৱাৰ লগে লগে খাদ্য খাবৰ বাবে তেওঁলোকৰ নাটনি হৈ পৰিলে জনসাধাৰণৰ যি বসতিস্থল তালৈ তেওঁলোকে অহা দেখা যায় আৰু এই বসতিস্থললৈ যেতিয়ালৈকে আহে ঘৰ দুৱাৰ ভাঙে বা খেতি পথাৰ নষ্ট কৰে এতিয়া বন্যহস্তীৰ উপদ্ৰৱে নিৰ্ধাৰ হৈছে চামগুৰিবাসী এনেদৰে তেওঁলোকক সেইখিনি তাত দেখা গৈছে নিশ্চয় বন বিভাগে ইয়াৰ দায়িত্ব ল'ব আৰু আগন্তুক সময়ত কথাখিনি গম পোৱা যাব নেক্সট খবৰ যদি আমি চাওঁ কৰ্মী সহায়িকাসকলৰ এককালীন এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ আশা কৰ্মীসকলৰ ৰন্ধন কৰ্মীসকলৰ এককালীন দিয়া প্ৰসংগক লৈ সেইখিনি বহুত ভাগে কৈ আছিলে কি হ'ব নহ'ব কেতিয়ালৈ কি কৰিব এতিয়া আগন্তুক যিহেতু বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে যিহেতু এই অংগনবাদী কৰ্মী সহায়িকাসকলক নিৰ্বাচনৰ পূৰ্বতে অৰ্থাৎ এই নতুন চৰকাৰ গঠন কৰাৰ পূৰ্বতে নিৰ্বাচনৰ পূৰ্বে এই অংগনবাদী কৰ্মী সহায়িকাসকলক দিয়া কথা আছিলে আৰু নিশ্চয় এতিয়া এই অহা বাজেট অধিৱেশনত তেওঁলোকৰ ক'ত কিমান কেনেদৰে দিব পাৰি বা তেওঁলোকক কিমান কেনেদৰে কি হ'ব এই ভাল খবৰ এটা নিশ্চয় ওলোৱা সম্ভাৱনা আছে অৰ্থাৎ অংগনবাদী কৰ্মী সহায়িকাসকলৰ হৈ এটা ভাল খবৰ ওলাব বুলি সকলোৱে আশা কৰি আছে মুঠৰ ওপৰত ওলাব নেক্সট খবৰ যদি আমি চাওঁ গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যিসকল শিক্ষাগুৰুক দিয়াৰ কথা কৈছিলে এই শিক্ষাগুৰুসকলক কিমান দিব কি হ'ব শিক্ষাগুৰুসকলে এইখিনি প্ৰশ্ন উত্থাপন কৰা দেখা গৈছিলে কিন্তু এতিয়ালৈকে এই যি গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে শিক্ষাগুৰুসকলক কিমানকৈ দিব সেইটো নিৰ্ধাৰণ কৰা নাই আগন্তুক যিহেতু বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে তাতে তেওঁলোকৰ বাবে ভাল খবৰ নিশ্চয় ওলাব ভাল খবৰ ওলাব লাগে ওলাবই কাৰণ কেলৈ অতি সোনকালে এই শিক্ষাগুৰুসকলক সাঙুৰি লোৱা হ'ব বুলি সেইখিনি মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰী মহোদয় আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াক লৈ সেই সকলোখিনি কাম আমি সুকলমে কৰিব লাগিব আৰু যিসমূহ বাদ পৰি যাব শিক্ষাগুৰু বা তেওঁলোকে বছৰ ধৰি শিক্ষকতা কৰিছিলে বিনা বেতনে তেওঁলোককো গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে সাঙুৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে তো আজি 17 মে ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলেও আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে